নমস্কাৰ বন্ধু বান্ধৱীসকল টেকনো ইনফো চেনেললৈ আপোনালোক স্বাগতম লগতে আৰু মোৰ এটা চেনেল আছে সেইটো মই অলপ কৈ দিছোঁ NS আদৰ্শ বিদ্যাপীঠ তো দুয়োটা চেনেল আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে নতুন নতুন ভিডিঅ'সমূহ বা আপডেটসমূহ আপোনালোকে সোনকালে পাই থাকে তো তাৰ বাবে ভিডিঅ'টো শ্বেয়াৰো কৰিব আপোনালোকৰ বন্ধু বান্ধৱীলৈ যাতে সকলোৱে চাব পাৰে আৰু বন্ধু বান্ধৱীসকল মই যিখিনি টপিকস আপডেট দি আছোঁ বা কন্টেন্ট আপডেট দি আছোঁ গোটেইকেইটা হয়তো DLED 3rd গ্ৰেড 4th গ্ৰেড আৰু এটেট আসাম পুলিচ তো এনেকুৱা কম্পিটিটিভ এক্সামৰ লগত হয়তো ৰিলেটেড তো এইসমূহ ভিডিঅ' জিকেৰ লগত মিলি আছে তো ভিডিঅ'সমূহ আপোনালোকে চাব স্কিপ নকৰে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব তো বন্ধুসকল মই ইয়াত অনলি কুৱেশ্যনৰ এটা কুৱেশ্যন কিন্তু মই ইয়াতে 3-4টা এনসাৰ আছে তো এক্সপ্লেইন ওয়াইজ আপোনালোকক এনসাৰ কেইটা দি আছোঁ তো এক্সপ্লেইন দিলে হয়তো এটা এনসাৰ এটো না আহিব পাৰে বা বেলেগ এটা আছে তো আপোনালোকে ভিডিঅ'টো চালেহে গম পাব তো স্কিপ নকৰে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে যে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল এটো হৈছে জৱাহৰলাল নেহৰু এটো হয়তো আমি সকলোৱে জ্ঞাত আৰু তেওঁক নেহৰু খুৰা বুলি জনা যায় শিশু দিৱস 14 নৱেম্বৰতো তেওঁৰ জন্মদিন উপলক্ষে পালন কৰা হয় এটো চাব এটা কোৱেশ্যনৰ লগত তিনটা এনসাৰ আছে ইয়াত কিন্তু হয়তো এটাহে এনসাৰ জৱাহৰলাল নেহৰু এটো ইয়াত কি সোধা হৈছে যে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল জৱাহৰলাল নেহৰু ডাইৰেক্ট এটা কোৱেশ্যনত গুচি গ'ল তো নেহৰু খুৰা বুলি এনেকৈ আহিব পাৰে যে ভাৰতৰ নেহৰু খুৰা কোন বা কোনজন প্ৰধানমন্ত্ৰীক নেহৰু খুৰা বুলি জনা যায় বা নেহৰু খুৰা কাক বুলি আমি জানো এনেকৈ আহিব পাৰে বা শিশু দিৱস হিচাপে কোন দিনটো পালন কৰা হয় কোন দিনত শিশু দিৱস হিচাপে পালন কৰা হয় তো এনেকৈ বহুত হয়তো এনেকৈ কেনেবাকৈ বা কুৱেশ্যন দিব পাৰে তো মেইন কথা তাৰ মানে কুৱেশ্যনসমূহ অকাবকে দিব পাৰে তো মেইন কথা হৈছে আমি টপিক যেতিয়া জানিম তেতিয়াহে গম পাম বা যদি আমি হাৰ মাৰবখিনি বুজি পাম বা সামাৰিখিনি বুজি পাম তেতিয়াহে আমি এনসাৰ যেনেকৈ নাহক কিয় আমি বস্তুকেইটা বুজি পাম তো জৱাহৰলাল নেহৰুৰ বিষয়ে যদি যেটো কুৱেশ্যন আহক ইয়াৰ ভিতৰৰ পৰা 3-4টা কুৱেশ্যন যেটো আহিব আপোনালোকে পাই যাব নিশ্চয় ঠিক আছে তো নেক্সট কুৱেশ্যনটো চাব নেক্সট কুৱেশ্যন আছে যে ভাৰতৰ একেবাৰে কম সময় কাৰ্যকালত থকা প্ৰধানমন্ত্ৰীজন কোন আছিল এটো এটা প্ৰশ্ন এটো হৈছে গুলজাৰিলাল নন্দা ভাৰতৰ একেবাৰে কম সময় কাৰ্যকালত থাকিছিল গুলজাৰিলাল নন্দা এখেত কিমান দিন থাকিছে এনেকৈ আহিব যে ভাৰতৰ এগৰাকী প্ৰধানমন্ত্ৰী আছে গুলজাৰিলাল নন্দা এখেত কিমান দিন কাৰ্যকালত আছিল 13 দিন কাৰ্যকালত আছিল এটো মনত ৰাখিব নেক্সট কুৱেশ্যন চাব জয় জৱান জয় কিষাণ স্লোগান কোনে দিছিল বা কোন গৰাকী প্ৰধানমন্ত্ৰীয়ে জয় জৱান জয় কিষাণ স্লোগান দিছিল এটা মনত ৰাখিব জয় জৱান জয় কিষাণ স্লোগান দিছিল লাল বাহাদুৰ শাস্ত্ৰীয়ে দিছিল আৰু ৰামলীলা এটো চাব ৰামলীলা ময়দান এটো ক'ত অৱস্থিত বা এনেকৈ আহিব পাৰে যে ৰামলীলা কোনটো ক'ত অৱস্থিত বা কাৰ নামৰ লগত হাঙৰ খাই আছে ৰামলীলাটো এটো হৈছে লাল বাহাদুৰ শাস্ত্ৰীৰ লগত আছে এটো নতুন দিল্লীত আৰু লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় মনত ৰাখিব লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হৈছে বাৰাণসী হৈছে উত্তৰ প্ৰদেশত এটো মনত ৰাখিব লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ বাৰাণসী উত্তৰ প্ৰদেশ এটো আহিব পাৰে যে লাল বাহাদুৰ শাস্ত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰখন কত অৱস্থিত বাৰাণসী উত্তৰ প্ৰদেশত অৱস্থিত বা ৰামলীলা ময়দান কত অৱস্থিত দিল্লীত অৱস্থিত আৰু এই ৰামলীলাত থিয় হৈয়ে লাল বাহাদুৰ শাস্ত্ৰীয়ে কি কৰিছিল জয় জৱান জয় কিষাণ স্লোগান দিছিল তো বন্ধুসকল অলপ এক্সপ্লেইন কৰি আছো মই হয়তো এটা কুৱেশ্যন নহয়তো এত হয়তো 4-5টা কুৱেশ্যন এনেকৈ কৰি হামিহলি কৰি দিব পাৰে তাৰ ভিতৰৰ পৰা এটাও আহিব পাৰে হয়তো কমনত তো যে নহওক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব মই ৰিকুৱেষ্ট কৰিছো সম্পূৰ্ণলৈকে চাব তো নেক্সট কুৱেশ্যনটো আছে 4 নম্বৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল সৰি ইয়াত অলপ মিষ্টেক হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল এনেকৈ হ'ব লাগে কোৱেশ্যনটো অলপ মিষ্টেক হৈছে বেয়া নাপাব তাৰ দুখিত ইন্দিৰা গান্ধী হ'ব এটো ইন্দিৰা গান্ধী আছিল মহিলা প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰথম মহিলা
প্ৰধানমন্ত্ৰী আছিল আৰু এখেত আছিল ভাৰতৰ প্ৰথম মহিলা ভাৰত ৰত্ন আছিল ভাৰত ৰত্ন বুলি যদি কয় যে মহিলা ভাৰত ৰত্ন কোন আছিল প্ৰথম ইন্দিৰা গান্ধী সেউজ বিপ্লৱৰ সৃষ্টি কৰিছিল এখেতেই ইন্দিৰা গান্ধীয়ে কি কৰিছিল সেউজ বিপ্লৱৰ সৃষ্টি কৰিছিল তো নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো হৈছে যে ভাৰতৰ কোন গৰাকী প্ৰধানমন্ত্ৰীক কৃষক ও কৃষকৰ বন্ধু বুলি কোৱা হয় বা জনা যায় এনেকৈ কোৱেশ্চন আহিব পাৰে এখেত হৈছে চৰণ সিং চৌধুৰী চৰণ সিংহক কৃষকৰ বন্ধু বা কৃষক প্ৰধানমন্ত্ৰী বুলিও অভিহিত কৰা হয় তো নেক্সট কোৱেশ্চনটো চাব 6 নম্বৰত কৈছে যে ভাৰতৰ কোন গৰাকী প্ৰধানমন্ত্ৰী কাৰ্যকালত অকংগ্ৰেছী চৰকাৰ গঠন কৰিছিল এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন যে মোৰাৰজী দেহাই যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল তেতিয়া অকংগ্ৰেছী চৰকাৰ গঠন কৰিছিল আৰু তেওঁৰ দিনত নিউক্লিয়াৰ পৰীক্ষণ কৰা হৈছিল এটো মনত ৰাখিব নিউক্লিয়াৰ পৰীক্ষা কাৰ দিনত কৰা হৈছিল বা কোন গৰাকী প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত নিউক্লিয়াৰ পৰীক্ষণ কৰা হৈছিল এটো হৈছে মোৰাৰজী দেহাই এটো মনত ৰাখিব নেক্সট কোৱেশ্চন আছে 7 নম্বৰত ভাৰতৰ কোন গৰাকী প্ৰধানমন্ত্ৰীক ভাৰতৰ অৰ্থনৈতিক পিতৃ বুলি কোৱা হয় বা ভাৰতৰ কোন গৰাকী প্ৰধানমন্ত্ৰীক ভাৰতৰ অৰ্থনৈতিক পিতৃ বুলি অভিহিত কৰা হয় বা জনা যায় এনেকৈ আহিব পাৰে তো হেতু কোৱেশ্চন আনসাৰ হ'ব পিভি নৰসিংহ ৰাও এটো মনত ৰাখিব নেক্সট কোৱেশ্চন আছে 8 নম্বৰত কোৱা হৈছে যে ভাৰতৰ আইৰন ম্যান অৰ্থাৎ লৌহ মানৱ ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায় বা কোন গৰাকী প্ৰধানমন্ত্ৰীক ভাৰতৰ লৌহ মানৱ হিচাপে পৰিচিত বা পৰিগণিত আছে এখেত হৈছে অটল বিহাৰী বাজপেয়ী আৰু কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল এখেত যে কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল অটল বিহাৰী বাজপেয়ী আছিল কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী তো নেক্সট কোৱেশ্চনটো চাব 9 নম্বৰত আছে যে ভাৰতৰ প্ৰথম শিখ প্ৰধানমন্ত্ৰী কোন আছিল খ্ৰীষ্টিয়ান প্ৰধানমন্ত্ৰী আছিল শিখ প্ৰধানমন্ত্ৰী আছিল ভাৰতৰ প্ৰথম শিখ প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং ডিয়াৰ মনমোহন সিং মনত ৰাখিব নেক্সট কোৱেশ্চন আছে নেক্সট অৰ্থাৎ আজিৰ লাষ্ট কোৱেশ্চন এটো হৈছে যে 10 নম্বৰত কোৱা হৈছে ভাৰতৰ কোন গৰাকী প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল এটো চাব নৰেন্দ্ৰ মোদী বা এনেকৈ আহিব পাৰে নৰেন্দ্ৰ মোদীৰ সম্পূৰ্ণ নাম নৰেন্দ্ৰ দামোদৰ দাস মোদী মনত ৰাখিব আৰু এটো আছিল 2 অক্টোবৰ 2014 চনত আৰম্ভণি কৰিছিল এনেকৈ আহিব পাৰে যে স্বচ্ছ ভাৰত অভিযান কেতিয়াৰ পৰা বা কোন চনৰ পৰা আৰম্ভ হৈছিল চন কলে আপোনালোকে 2014 চনত লিখিব আৰু যদি কয় কেতিয়াৰ পৰা তেতিয়া হ'ব 2 অক্টোবৰ 2014 চনত আৰম্ভ হৈছিল আৰু এইটো 2 অক্টোবৰ যেটো দিন আছে এই দিনটো মহাত্মা গান্ধীৰ জন্মদিনত স্বচ্ছ ভাৰত অভিযানটো উদযাপন কৰা হয় সেলিব্ৰেট কৰা হয় আৰু 2 অক্টোবৰৰ যেটো দিন আছে এটো এনেকৈ আহিব পাৰে যে মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে কি অভিযান ভাৰতত পালন কৰা হয় এটো স্বচ্ছ ভাৰত অভিযান এটো এনেকৈ আহিব পাৰে তো কোৱেশ্চন বিলা অকাপকে দিব পাৰে তো আপোনালোকে যেতিয়া নেকি মেইন পইণ্টটো মনত ৰাখিব তেতিয়া আপোনালোকৰ কোনো কনফিউজ নালাগে আৰু মই আপোনালোকক এই হয়তো বহুত ইউটিউবৰ টিউটৰ কি কৰে আপোনাৰ অপচন ওয়াইজ দিয়ে চাৰিটাকে অপচন দিয়ে তাৰ ভিতৰৰ পৰা এটা হে ৰাইট চিন হয় বা এটা হে কারেক্ট আনসার হয় তো এনেকৈ দিলে হয়তো বহুতৰে কনফিউজ লাগে খেলিমেলি লাগে তো মই পাজৰ কাকো লগাবলৈ ইচ্ছা নাই তো তাৰ বাবে মই ডাইৰেক্ট আনসারটো বা ডাইৰেক্ট যেটো নোটস যে মেইন পয়েন্টটো হে ডাইৰেক্ট নোট পয়েন্ট মেইন পয়েন্টটো হে মই ইয়াতে মেনশন কৰিছো তো তাৰ বাবে আপোনালোকে মই আশা কৰো আপোনালোকে ই কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব লাইক কৰিব কিবা যদি অসুবিধা আছে বা কিবা ভুল ত্ৰুটি হ'ব পাৰে তো তাৰ বাবে মই দুখিত আগতীয়াকৈ তো মোক কমেন্ট বক্সত যিকোনো জনাব পাৰে তো থ্যাংক ইউ